যুৱ সাংস্কৃতিক সংঘৰ উদ্যোগত বৰপথাৰ NCDF স্কুল প্ৰাংগণত আমি স্মৃতি এনাজৰী নামেৰে এখন আমি 6জন বৰেণ্যমান ব্যক্তিক লৈ আমি এখন প্ৰগ্ৰাম অনুষ্ঠিত কৰিছোঁ। যোৱা 19, 20, 21 তিনিদিনীয়া কাৰ্যসূচী। প্ৰথম দিনা 19 তাৰিখে আমি স্মৃতি তৰ্পণ কৰিছোঁ আৰু লগতে পতাকা উত্তোলন কৰিছোঁ। আমি পতাকা উত্তোলন কৰি আমি প্ৰগ্ৰামখিনি আৰম্ভণি কৰিছোঁ। তো প্ৰথম দিনা কাৰ্যসূচী হ'ল, দ্বিতীয় দিনা হ'ল আজি আমাৰ অন্তিম কাৰ্যসূচী। আজি আমাৰ অন্তিম কাৰ্যসূচীত আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা আছিলে কণ ল'ৰা ছোৱালীখিনিক লৈ আৰু ৰবীন্দ্ৰ সংগীত। আজি আমাৰ আমি যিকেইজন 6জন বৰেণ্যমান ব্যক্তিক লৈ আমি অনুষ্ঠিত কৰিছোঁ। 6জন আমাৰ ডক্টৰ ভূপেন হাজৰিকা, ধীৰেন্দ্ৰ ভট্টাচাৰ্য, জ্যোতিপ্ৰসাদ আগৰৱালা, ৰাভা আদিকে ধৰি আমি 6জন ব্যক্তিৰে দ্বাৰা কবিতা আবৃত্তি, নৃত্য, গীতৰ ওপৰত আমি অনুষ্ঠান কৰিছোঁ। আমার মূল উদ্দেশ্য হল কি, জাতি ধর্ম বর্ণ নির্বিশেষে সবাই যাতে আমি একলগ হওঁ আৰু এই যিটো আমি ফাংচন কৰোঁ, যিটো আমি অনুষ্ঠান পাতিছোঁ, সেই অনুষ্ঠানত যেন যাতে সবে আহে। দৰাচলতে আমি যেনেকুৱা ৰবীন্দ্ৰ, নজৰুল, ভূপেন্দ্ৰ, লগত ৰাভা আৰু এজন কি আছিলে, জ্যোতিৰাভা আৰু ভট্টাচাৰ্য, এই কেইজনক লৈ আমি এই সাংস্কৃতিক অনুষ্ঠানটো পাতিছোঁ। তাত আমি নৃত্য, গান, কবিতা আবৃত্তি ইত্যাদি বিষয় লৈ আমি প্ৰতিযোগিতা ৰাখিছোঁ। লগতে আমি কিন্তু চিত্ৰাংকন প্ৰতিযোগিতাও ৰাখিছোঁ আৰু বিভিন্ন দিশৰ পৰা আমি কিন্তু সঁহাৰি পাইছোঁ। চবৰ পৰাই পূৰ্ণ সহযোগিতা পাইছোঁ। বিশেষকৈ আমি সুদূৰ এইফালে গুৱাহাটী আৰু এইফালে তিনিচুকীয়ালৈকে আমাৰ ইয়াত প্ৰতিযোগীসকল আহিছিল আৰু অসমৰ বাহিৰত যদি ক'ব যাওঁ তেতিয়াহ'লে আমাৰ ডিমাপুৰৰ পৰাও মানুহ আহিছিল।